বিশাল গণসমাৱেশেৰে ডিব্ৰুগড় কঁপাবলৈ সাজু হৈছে চাহ জনগোষ্ঠীয় লোকসকল আৰু ইতিমধ্যে চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অৰ্থাৎ বাগিচাই বাগিচাই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে চাহ জনগোষ্ঠীয় সংগঠনসমূহে আৰু মই আছোঁ বৰ্তমান ইয়াত টিখৰাই চাহ বাগিচা টিখৰাইত দেখা গৈছে এনেধৰণে এতিয়া চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত সংগঠনসমূহে যিহেতু 13 অক্টোবৰত যোৱা হ'ব ডিব্ৰুগড় প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সেয়েহে এতিয়া এই লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত কথা পাতিম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে কেন্দ্ৰীয় বিষয়ববীয়া আছে কি ক'ব বিচাৰিব হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম স্বাধীনতা ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ 36 জনজাতীয় পৰিষদৰ যৌথ উদ্যোগত 13 তাৰিখে ডিব্ৰুগড় ৰাজধানী চহৰত এক বিশাল সমাৱেশ অনুষ্ঠিত কৰা হৈছে আমাৰ তিনিটাই মেইন কাৰণ আছে আদিবাসী চাহ শ্ৰমিকসকলক বা চাহ জনগোষ্ঠীসকলক জনজাতি মৰ্যাদা অনুসূচী মৰ্যাদা প্ৰদান কৰক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 একাউণ্টলৈ বৃদ্ধি কৰক আদিবাসী চাহ শ্ৰমিকসকলক চাহ জনগোষ্ঠীসকলক ম্যাদী পট্টা প্ৰদান কৰক এই তিনিটা মূল দাবী লৈ আমি বিশাল সমাৱেশ অনুষ্ঠিত কৰিছোঁ এইকাৰণে কৰিছোঁ আমাক বছৰ বছৰ ধৰি অসম গণ পৰিষদ হওক কংগ্ৰেছ হওক এতিয়া বৰ্তমান বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে তেওঁলোকে আমাৰ দাবীসমূহ পূৰণ কৰা নাই আৰু তেওঁলোকে ভাবে এই মানুহখিনি অকল ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে তেওঁলোকে ভাবে এই মানুহখিনি অশিক্ষিত তেওঁলোকৰ অকল এই আমি ভোট লৈহে তেওঁলোকৰ ৰাজনীতি কৰি যাম আৰু আমাৰ মূৰত তেওঁলোকে মানে নিমখ ৰাখি এই বগৰীটো চেলেকে মানে কিছুমান মানুহ আছে গতিকে আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক আৰু এই বিশাল সমদল অকল আমাৰ ডিব্ৰুগড়তে নহয় যোৱা 8 তাৰিখে আমি তিনিচুকীয়াত অনুষ্ঠিত কৰিছোঁ ইয়াৰ পিছত আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছোঁ ইয়াৰ পিছত বিভিন্ন জিলাত বিভিন্ন ৰাজ্যত এই সংগ্ৰাম কিন্তু আগুৱাই যাব ধন্যবাদ জনাইছোঁ আদিবাসী ছাত্ৰ সন্থাৰ ৰিচা মুণ্ডা আছে ইতিমধ্যে তিনিচুকীয়াত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই ডিব্ৰুগড়ত এবাৰ ক'ৰ পৰা যাব আচলতে কিমান মানুহৰ সমাৱেশ হ'ব হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা জাতীয় মহাসভা 36 কমিউনিটি অসম চাহ মজদুৰ সংঘ আমি যৌথভাৱে আমি সমাৱেশ আমি অহা 13 তাৰিখে আমি আয়োজন কৰিছোঁ আৰু তিনিচুকীয়াৰ যি গণসমাৱেশ হ'ল আপোনালোকে মানে নিশ্চয় গম পালে এবাৰ লাখ লাখ মানুহ তাত জমা হৈছে সমাগম হৈছে আৰু এটাই কাৰণত সমাগম হৈছে আমাৰ বিশেষভাৱে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা বৃদ্ধি চৰকাৰে কৰিবই লাগিব লগতে আদিবাসী চাহ জনগোষ্ঠীসকলৰ আজি চাব এই বাগানৰ যিবিলাক কোৱাৰ্টাৰ আছে এই কোৱাৰ্টাৰবিলাকত আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই মেঘা জুমুনা তেখেতে নিজেই কথাখিনি উত্থাপন কৰিছিলে যে চাহ শ্ৰমিকসকলৰ যিবিলাক বাগান কোৱাৰ্টাৰ আছে সেই বাগান কোৱাৰ্টাৰবিলাকক প্ৰত্যেক মানে চাহ শ্ৰমিকসকলক ম্যাদী পট্টা কৰি দিয়া হ'ব আৰু মানে প্ৰদান কৰা হ'ব কিন্তু আজি যিটো মানে মেঘা চাহ ফেষ্টিভেলত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঢাক ঢোল কোবালে কিন্তু আজি তাৰিখলৈকে এই চাহ শ্ৰমিক চাহ জনগোষ্ঠীসকলৰ কোনো ম্যাদী পট্টা নহ'ল লগতে আমাৰ জনজাতিকৰণ এই জনজাতিকৰণ হৈছে আমাৰ মৌলিক অধিকাৰ জনজাতিকৰণ আজি তাৰিখলৈকে মানে আমি হোৱা দেখা নাপালোঁ কিন্তু আমি এই তাৰ লক্ষ্যৰে অহা 13 তাৰিখে আমি গণসংকাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আমি আশা কৰিছোঁ যি ধৰণে আমি প্ৰচাৰ কাৰ্যত আমি ঘূৰিছোঁ তাত প্ৰায় মানে 2 লাখৰ ওপৰৰ মানুহ তাত সমাগম হ'ব ধন্যবাদ জনাইছোঁ আচ্ছাৰ বিষয়ববীয়া আছে যিহেতু দেখা গৈছে বিভিন্ন জাতীয় চাহ জনগোষ্ঠীয় সংগঠন অৰ্থাৎ 36টা সংগঠন একত্ৰিতভাৱে এই সংগ্ৰাম কৰিব আৰু তেওঁলোকৰ উদ্যোগতে ইতিমধ্যে বাগিচাসমূহ প্ৰস্তুতি 13 অক্টোবৰৰ বাবে কি ক'ব বিচাৰিব যিহেতু আমাৰ তিনিচুকীয়াতকৈ বেছি মানুহ ডিব্ৰুগড়ত হ'ব বুলি আমি ভাবিছোঁ আৰু যিহেতু আমাৰ বহুত প্ৰচাৰ মানুহৰ জোৰদাৰ চলিছে 2 লাখতকৈ অধিক মানুহ হ'ব আমাৰ এই আগন্তুক 2026 ইলেকশ্যনৰ আগে এই প্ৰস্তুত দিবৰ কাৰণে আমি স্বাধীন ছাত্ৰ সন্থাই হওক বা সকলো জাতি জনগোষ্ঠী মিলি আমি এই প্ৰতিবাদ কাৰ্যসূচী আমি লৈছোঁ আৰু এইটো সফল ৰূপায়ণ কৰি আমি চৰকাৰক এক মানে দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া বাগিচাই চাহ জনগোষ্ঠীয় সংগঠনসমূহে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে যিহেতু অহা 13 অক্টোবৰত ডিব্ৰুগড়ত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাহ জনগোষ্ঠীয় সংগঠনসমূহে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন তিনিটাকৈ মূল দাবী বিশেষকৈ জনজাতিকৰণ আৰু চাহ জনগোষ্ঠীয় বিশেষ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু হৈছে ভূমি পট্টা এই তিনিটাৰ দাবীত ডিব্ৰুগড় কঁপাবলৈ সাজু হৈছে চাহ জনগোষ্ঠীয় লোকসকল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ